বিলাসীপাৰা আইবিৰ পৰা মায়াৰ্ছৰ প্ৰথম খণ্ডলৈ যোৱা PWD পকীপথছোৱা মেৰামতি আৰু মায়াৰ্ছৰ প্ৰথম খণ্ডৰ পৰা সপ্তম খণ্ড পৰ্যন্ত ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়া প্ৰতিৰোধৰ দাবীত এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন বিলাসীপাৰা সমষ্টি আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিজেপি চৰকাৰ গোবেক বিজেপি চৰকাৰ হাই হাই আমাৰ দাবী নাৰ্ছৰ দাবী বুলি শ্লোগান দি মায়াৰ্ছৰ গাঁও পঞ্চায়তবাসী ৰাইজ এনেদৰে এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা পৰিলক্ষিত হৈছে লগতে বিলাসীপাৰা সমষ্টি আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ ঘরবাড়ি নদীত যা গৈছে হাজার হাজার কৃষিভূমি যা গৈছে কোনো ইয়ার খবর লোৱা নাই আর কোনেও আমাক আশ্বাস দিয়া নাই আজি রাস্তা বিলাসীপাৰা মায়াৰ্ছৰ পাটলৈকে পকীকৰণ এতিয়ালৈ হোৱা নাই অতি সোনকালে অনুৰোধ কৰিছোঁ এই ৰাস্তা আৰু গৰাখহনীয়া যদি ৰোধ নকৰে অনাগত দিনত ইয়াতকৈ ভয়াৱহ প্ৰতিবাদ কৰিম আমাক জীয়াই থাকিবলৈ অধিকাৰ দিয়ক আমাৰ ঘৰ বাৰী গ'লে সুৰক্ষা দিয়ক নহ'লে আপোনালোকে AC গাড়ীত থাকিব আৰু এই বিজেপি চৰকাৰ আপোনালোকে দুখীয়াৰ কথা চিন্তা কৰক আদানী আমদানিৰ কথা চিন্তা কৰিলে নহ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ পদন এদিন আহিব আপোনাৰ এদিন ইয়াৰ দুখ আহিব সেইকাৰণে অতি সোনকালে অনুৰোধ কৰিছোঁ আপোনালোকে যদি ইয়াৰ কাম নকৰে ইয়াৰ 6 মাহৰ ভিতৰত যদি আমাৰ নদী বান্ধ কাম আৰম্ভ নকৰে মায়াৰ্ছৰ টু বিলাসীপাৰালৈ ৰাস্তা পকীকৰণ নকৰে ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিম লাষ্টে ৰাস্তাত বহিবলৈ বাধ্য হ'ম আপোনালোকে যিমানে ফ'ৰ্চ থাকক যিমানে পুলিচ থাকক আমাক এৰেষ্ট কৰি একো কৰিব নোৱাৰিব আমাক জেল খুৱাই মানে ভয় দেখাব নোৱাৰিব অতি সোনকালে আমাৰ ৰাস্তা আৰু নদী বান্ধ প্ৰতিৰোধ কৰক আমাৰ বান্ধ কৰক নহ'লে ইয়াতকৈ মানে ভয়াৱহ আন্দোলন কৰিবলৈ বাধ্য হ'ম।